নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজত ব্লগ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল। আজিৰ ব্লগটো মানে ফুড ব্লগ হ'বলৈ গৈ আছে আৰু নতুনকৈ যিসকলে আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' নটিফাইড হৈ থাকে বন্ধুসকল। আৰু এইফালে চাব পিল্লা পাল্লি আহি গ'ল মানে সিহঁতিও। আজি কি বনাম জানা? কি বনাম আজি? ৰসগোল্লা বনাম ৰসগোল্লা। ফেভৰেট হয় ন তোমালোকৰ? খাবানে নাই? খাইগা তোমালোক? তো হাল্লা করো ইয়ো চিল্লা। এইটা আৰু পোৱালিকেইটা পুৰা ফূৰ্তি মানে বন্ধুসকল। আৰু এইফালে তপন ভাই আহিছে আৰু কি আনিছোঁ মানে সকলোখিনি গৈ পেলাই দেখুৱাম। এইটোৱে ট্ৰেক্টৰে লাগি থাকিব বন্ধুসকল। এতিয়া গৈ দেখাই আছোঁ। ভাতো খোৱা নাই মানে সোনকালে ভাত খাই ল'ম তাৰপিছত দেখাই আছোঁ। আৰু বন্ধুসকল এইফালে চাব তপন ভাই আহিলে আৰু এইফালে এই জুইৰ মানে যোগাৰটো কৰি আছে বন্ধুসকল। ঐ জুইটো জ্বলিছে নাই? জ্বলিম বুলি কৈছে ন? এইফালে চাব ধোঁৱা ওলাই আছে। এতিয়া মই জ্বলা নাই মানে মই খাই লওঁ তাৰপিছত এইফালে তপন ভাই কি কৰে কৰিব আৰু দেই ভাই মই খাই লওঁ। মই এইখিনি জুইটো লাহে লাহে জ্বলাই আছোঁ। জুইটো অকণ জ্বলিলে মানে এইখিনি আণ্টিয়ে কেৰাহীটো আমাৰ ৰেডি কৰি দিলে। ৰেডি মানে এনেকৈ ৰেডি এইটো পিছপিনি মানে অকণ মাতিলে শুকান মাছ মানে গ্ৰেভি বনাইছিলে এইটোৱে। শুকান মাছৰ পৰা ধুনীয়াকৈ ভাতটো খাই লওঁ। সোনকালে খালোঁ। গাত মানে পুৰা জোচ উঠিছে মানে আজি ভিডিঅ' বনাবৰ কাৰণে। আৰু এইফালে চাব তপন ভাই মানে কি জুই জ্বলাইছে ইমানেই ধোঁৱা ওলাই আছে মানে বন্ধুসকল। আৰু এইফালে যোনটো ৰসগোল্লা বনাম ন কি আনিছোঁ দেখাই আছোঁ। হাৰ্চি চকলেট চিৰাপ আনিছোঁ, আমুল স্লিম ট্ৰিম, এইটো 1 লিটাৰৰ হয় মানে গাখীৰ ন ভাই। ইয়ে বনাব আজি বনোৱা কামটো ইয়ে কৰিব কেলৈ কি আজি পিছে মই মিঠাই বনাই পোৱা নাই যে সেইটো কাৰণে ইয়ে বনাব আৰু। তাৰপিছত এইফালে চাব ময়দা মানে এইটো কিমান আধা কেজি? আধা কেজিৰে মানে ল'ব কৈছিলে সেইটো কাৰণে আধা কেজি ল'লোঁ। আৰু এইফালে চেনি মানে বন্ধুসকল এনেকুৱা হ'ল খোলা চেনি পোৱা নাই আৰু বিচাৰি। সেইফালে খোলা চেনি মানে এনেকুৱা পেকেটত থকা লৈ আহিছোঁ। মিষ্টি বাই ধমপুৰ বাপৰে বাপ কি যে চেনিৰ নাম আৰু দেই। খোলা চেনিটোৱে ভাল লাগে বাৰু তথাপিও আজিকালি পেকেটতে ওলাইছে ন। সেইফালে চাব জুই পুৰা হেভিকৈ জ্বলি ৰেডি। আৰু তই কিবা কবি নেকি ভাই? কিবা মানে কি ক'ম আৰু জুইটো জ্বলিলে এতিয়া আমি কাপোৰটো লৈ ৰেডি। কাপোৰটো মানে মেইন খেল এই কাপোৰৰ হ'ব অলপ। তই মুখটো ঢাকি দিছ যে ভালকৈ ক আকৌ মুখটো নাঢাকিবি ন। কাপোৰৰ খেল মানে সেইটো কেনেকৈ কি চাই থাকিব তেতিয়াহে গম পাব আপোনালোকে। এইটোৱে চব বস্তু ৰেডি। আৰু এইফালে এতিয়া মানে তপন ভাই কেৰাহীটো পাতি দিব। এইফালে জুই মানে পুৰা হেভিকৈ জ্বলি ৰেডি। ঐ ভাই আগে পিছে বনাইছিলি নাই তই মিঠাই? মানে সঁচা কথা ক'ব গ'লে মানে ক আকৌ ইমান লাজ কৰিছ যে তই। এইফালে এতিয়া গাখীৰটো ঢালি দিব মানে এইটো আগত গৰম পূৰা গৰম কৰিব মানে এইটো। এইফালে চাব পূৰা দি দিছে এইফালে। এতিয়া বনোৱা প্ৰচেছটো ক'ব মানে আগে পিছে বনাইছেনে নাই। মই মানে জনম হোৱাৰ আগত জং ৰাজাৰ তাত আছিলোতো তাত মানে এইবিলাক কাম কৰিছিলোঁ মানে সেইটো কাৰণে মানে কেতিয়াবা হ'লে মানে সপোনত চাই পাওঁ মানে সেইটো কাৰণে ইয়াতে এতিয়া মানে বনাই আছোঁ। চাওঁ কেনেকুৱা এতিয়া গাখীৰটো ভাই কিমান দেৰি এইটো গৰম হ'ব লাগিব? গৰম মানে আৰু কি অলপমান গৰম হ'লেই হৈ গ'ল আৰু ন তুলিব দিম তাৰপিছত অকণ ঠাণ্ডা কৰি পিনি ইয়াত মানে আমি ভিনেগাৰ দি পিনি ফাটাই দিব মানে গাখীৰটো। এইটোৱে প্ৰচেছটো দেখাই গৈ থাকিম চাই থাকিব। আৰু এইফালে গাখীৰ গৰম হৈ আছে। আৰু এতিয়া মানে এইফালে চাব তপন ভাই মানে গাখীৰটো পকাই আছে ন। গাখীৰটো মানে মই এইটো কি কৈছোঁ মানে উতলি এনে আমি যে নৰ্মেলি গাখীৰ গৰম কৰোঁ উতলাও এনেকৈ নুতলাও মানে তো গৰম কৰিম মুঠতে বস্তুটো গৰম কৰি পিনি তাৰপিছত ইয়াত আমি মানে কি কৈছিলে ভিনেগাৰ লগাই পিনি সেইটো দহি নিচিনা বনাই দহি যেনেকৈ বনাই ন। তাৰপিছত এইটো যে অকণমান আগত যে কাপোৰ এটা দেখাইছিলোঁ সেইটো ধুই পিনি এইখিনি শুকাই থৈ দিছোঁ। আৰু এতিয়া মানে কাপোৰটো যোনটো অথনি যে ধুইছিলে বন্ধুসকল সেইফালে চাব
বগা কাপোৰ মানে ধুনীয়াকৈ ধুই থৈছোঁ মানে ধুই পেলাই তাৰপিছত তাত মানে আমি এইটো ইয়াৰ কিবাটো ওলাই ল'ম ক্ৰীমটো ওলাই ল'ম মানে ক্ৰীমটো ওলাই ল'বি ন ক্ৰীমটো ওলাই পিনি তাৰপিছত প্ৰচেছটো চলিব আৰু পূৰা চলি থাকিব ন এফালে চাব বন্ধুসকল গাখীৰ গৰম হৈ পূৰা হেভিকৈ উতলি আছে মানে ঐ ভাই এতিয়া কি কৰিবি এতিয়া গাখীৰটো মানে আমি অকণমান নমাই পিনি ঠাণ্ডা কৰি ল'ম মানে ঠাণ্ডা কৰি পিনি তাৰপিছত এইটো কিবাটো ছ'ডা নহয় কিবা ছ'ডা নেকি তই নামটো এই মাজতে একবাৰ ছ'ডা দিছিলি ন এইফালে চাব গাখীৰটো প্ৰায় গৰম হৈ গ'ল এতিয়া ঠাণ্ডা কৰিব ঠাণ্ডা কৰি পেলাই ভিটামিন ঢালিবি মানে ন ভিনেগাৰ যদি কিবা ভিনেগাৰ নাথাকে তেনেহ'লে নেমু টেঙা দিব লাগে আৰু যদি নেমু টেঙাও নাই এতিয়া হোটেলত যে পাই নহয় এইটো কি কৈছিলে এইটো চানা পানীটো অকণ দি দিবলৈ তেতিয়া এইটো লগালগ মানে দৈ ফাটি যায়গৈ ন দৈ টাইপ হৈ যাব মানে এতিয়া দেখাব এইখিনি সেইফালে চাব আমাৰ কেনেকুৱা ডাঠ হৈ গৈছে দেখিব পাৰিছে পুৰা ধুনীয়া ডাঠ হৈ গৈছে আৰু গাখীৰটো এতিয়া মানে আমি ইয়াত ভিনেগাৰ দি দিবি ন ইয়াত অলপ ভিনেগাৰ দি দিব মানে ইয়াত ভিনেগাৰ দি পিনি হিলাই দিম আৰু হিলাই দিবি ন গাখীৰটো আমাৰ প্ৰায় ফাটিছে আৰু চাব লাহে লাহে ফাটিব আৰু মানে গাখীৰটো হিলাই থাকিব লাগে ন মানে ভিনেগাৰটো দি পিনি যদি আমি গেছত কৰিলোঁ হয় গেছৰ ওপৰতে থৈ পিনি মানে কমকৈ জুইটো দি পিনি মানে আমি এনেকৈ ফাটালোঁ হয় মানে এতিয়া আমি যিহেতু চৌকাত আছেতো সেইটো কাৰণে মানে ইয়াত দি পিনি ছাইডত থৈ পেলাই ফাটাবলগীয়া হৈছে ন চাবচোন তপন ভাই উঠাই দেখাই দেচোন ভাই ফাটিছে যে গাখীৰটো এইফালে দেখিব পাৰিছে ধুনীয়াকৈ মানে ফাটিছেগৈ গাখীৰটো পূৰা চাওকচোন এইফালে মানে গোটেই প্ৰচেছটো কৰি আছে ভাই এতিয়া কি কৰিব লাগিব আৰু মানে বহাব লাগিব মানে গৰম কৰি দিব লাগিব ন এতিয়া আৰু এইফালে চাব প্ৰায়খিনি মানে ফাটিলে আৰু গাখীৰখন মানে এনেকৈ ফাটি পিনি এইটো চাই পাইছে নহয় পানী হৈ গৈছেতো এইটো মানে দৈ আৰু ন এক প্ৰকাৰৰ দৈ হৈ গ'ল এইটো ঠিক আছে চাবচোন এতিয়া এইটো ধুনীয়াকৈ ফাটি গৈছে আমাৰ সম্পূৰ্ণ প্ৰচেছিংটো হৈ গ'ল ন এতিয়া আমি এইটো চাকিব লাগিব বন্ধুসকল এইফালে চাকাটো দেখাম আপোনালোকক কেনেকৈ চাকিব এইটো চাই পাব আৰু এতিয়া এইফালে তপন ভাই মানে কেৰাহীটো লৈ এইটো কেৰাহীটো কেনেকৈ নমাই ল'ব লাগিব দেই নামিলে নহয় চালে নহয় এইটো দেখাই দিয়ক মানে এইটো যে অকণ ৰঙা হৈ গৈছে মানে আমাৰ এই কেৰাহীবিলাকত এনে চাইড লাগি গৈছেতো এইটো কাৰণে অলপ ৰঙা এইটো যদি আপোনালোকে যদি গেছত বনায় গেছ সদায় মানে গেছৰ ফ্লেম ল' ফ্লেমত কৰিব লাগে ন আমাৰতো বেছি মানে জুইত গম নাপায় ন এইটো পিছত আমি মানে যেতিয়া এইটোক মানে চেনা পানী চাকিম তেতিয়া এইটোক আমি এনেকৈ লাহেকৈ এনেকৈ ওলাই পেলাই দিম আৰু বন্ধুসকল এতিয়া এইফালে চাব কেৰাহীটো মানে ধুনীয়াকৈ এইফালেদি এনেকৈ ঢালি দিবগৈ তপন ভাই এইফালে দেখিব পাৰিছে লাহে লাহে ঢালিব মানে দেই যাতে নিগিৰে মানে এইফালে লাহে লাহে চাকি আছে এয়া দেখিব পাৰিছেনে বগা যোনটো এতিয়া মেইন মানে যোনটো ৰসগোল্লা বনাব যে চানা ৰেডি ন ভাই এইফালে তপন ভাই আৰু লাগি ধৰিছে যে ইয়াত কেইটামান সেইফালে ধুনীয়াকৈ ইয়াত দি দিবগৈ এইফালে চাব বাহ এতিয়া কি কৰিব এইটো দেখুৱাম বাৰু এতিয়া মানে চেপি মানে পূৰা পানীটো ওলাবিগৈ ন ভাই পানীও লাগিব নেকি লগত তাৰপিছত মানে এইটো আমি যে ভিনেগাৰ দিছিলোঁ বা চেনা পানী হওক বা ভিনেগাৰ হওক নেমু হওক তেতিয়াহ'লে এইটো অকণ ধুই ল'বলগীয়া হয় এনেকৈ মানে অকণমান ইয়াত যোনটো নেকি ভিনেগাৰৰ কিবাটো আছে মানে টেঙামূৰীয়া যোনটো ভাগটো আছে ন এইটো গুচি যাব ন সেইটো মানে এনেকৈ ধুনীয়াকৈ খালে চাব চেপিবি ন টানি থ'লে হৈ যাব ন এইটোৱে আৰু এইফালে চাব এইটো চাওক এইফালে দেখিব পাৰিছে এনেকৈ চেকি দিব মানে বস্তুটো যাতে পানীটো ওলাই আহে আৰু ইয়াত মানে এইটো এক প্ৰকাৰ পনীৰ বুলিয়ে ক'ব লাগিব আৰু ন পনীৰত মানে পৰিৱৰ্তন হ'ল আৰু দেই
পনীৰবিলাক চাইছে না এনেকা কৰি থৈ দিয়া এইটো যেতিয়া শুকাই যাব এইটো পনীৰ বুলি দি দিলে আৰু এইটোৱে ডাইৰেক্ট পনীৰৰ পৰাও বনাব পাৰে ডাইৰেক্ট পনীৰৰ পৰা পাৰে ন ভাই আৰু এতিয়া মানে কি কৰিব লাগে এইফালে ক'বই এতিয়া কি কৰিব লাগে ভাই এইটো যেতিয়া এইটো ওলমি আছে নহয় এইটো এনেকৈ কিবা হয় তেতিয়ালৈ মানে আমি ইয়াৰ ৰসটো মানে বনাই চাচনি বুলি কয় চাচনি বুলি কয় কিন্তু আসান ভাষাত ৰসগোল্লাৰ ঝোলটো দিয়কচোন আমি এইফালে চাব প্ৰায় কেৰাহী ধুই মেলি ৰেডি আৰু এইফালে আকৌ জুই লগাই দিলোঁ জুইটো মানে নুমাই গৈছিলে যে এতিয়া মানে চাচনিটো বনাব এইফালে চেনিটো দিম মানে চব পানীটো দি ল'ম তাৰপিছত চেনিটো দিমগৈ আৰু ভাই ফিল্টাৰৰ পানী ইউজ কৰে আৰু আমাৰতো টেনশ্যনে নাই চব পানী এভেইলেবল পানী চানী গোটেই ৰেডি আছে বন্ধুসকল নো টেনশ্যন এইফালে পানী দি দিলে বাই কিবা যিমানটো পানী দিবি ন তাত কিমানখিনি চেনি দিব লাগে মানে আধা কেজি চেনি দিলেও হৈ যাব ন এইফালে চাবচোন এইফালে দি দিছে চাবচোন চেনি পুৰা দি আছেগৈ এইফালে হৈ গ'ল চাচনি ৰেডি ন ক'ত ৰেডি ৰেডি বোলে দে তেৰিকা এতিয়া এইটো পুৰা গৰম কৰি থাকিব মানে হালকা গৰম হৈছে পানীটো সিমানো ভালকৈ গৰম হোৱা নাই আৰু এইফালে চাব এইপিনে এইটো গৰম হৈ থকা লগে তেতিয়াহ'লে আমাৰ নেক্সট প্ৰচেছ চলিব ইয়াৰ ওপৰত ন এইটো এইফালে চাব এইটো এতিয়া ভাই কি কৰিবি এইটো পানীটো ওলাই থাকিবি ন এইফালে চাব এতিয়া মানে প্লেট এটা লৈ আনিলোঁ আৰু বগা যিহেতু চানাটোও বগা ন এইটো কাৰণে মানে বগা প্লেটেই ইউজ কৰিছোঁ আজি এইফালে চাব এইটোৱে মেইন বস্তুটো আৰু এইফালে যোনটো চাইডে চাইডে যে লাগি আছে বন্ধুসকল এইটো জ্বলি গৈছিলে যে সেইটো কাৰণে মানে এইটো মানে আমি এনেকৈ কৰি দিম চাবচোন এইটো আমি এতিয়া এনেকৈ সানিব লাগিব ন পুৰা মানে এইটো পুৰা সানা কাম চলি আছে আৰু এইফালে মানে গৰম হৈ আছে যোনটো চেনি পানীটো যে এতিয়া কি ভাই ইয়াত ময়দা দিবি নেকি ময়দা অলপ দিব লাগিব ময়দাটো দিলে না বস্তুটো মানে ভিতৰত যে জালি জালি হয় এইটোৱে আৰু ন ফালে মিক্স কৰা হ'ল আৰু এতিয়া মানে এইটো ময়দা MDS মছলা নেকি বাহ এইফালে চাব পুৰা দি আছে মানে এইফালে ময়দাটো এইটো মানে বন্ধুসকল ময়দা হয় মই মানে এনেই অকণ কমেডি কৰি থাকোঁতো এনেকাই চলি থাকে আৰু ন হাঁহি ফূৰ্তি মাজেৰে এইটোৱে ভাল লাগে কৰি থাকোঁ আৰু নহ'লে বৰ খাই যাব ন আপোনালোকে অকণ বৰ নহওক বুলি ময়দাটো দিলোঁ তাৰপিছত এইটোক আকৌ ইয়াৰ লগত মাৰি পিনি অকণ দেৰি ইয়াক থৈ দিম মানে আমি ফুলিবৰ কাৰণে মই মানে ইমানে পাপ কৰি থৈছোঁ মানে সেইকাৰণে আপোনালোকে মোক ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰি দিব বিচাৰা বন্ধুসকল তেতিয়া মই মানে মোৰ পাপ চাপ নাই ডেছক্ৰিপশ্যনত তপন ভাইৰ আজি চেনেলৰ লিংকটো দি দিম বন্ধুসকল গৈ পেলাই সকলোৱে চাব আৰু এনেকাই আৰু দুইজনে লাগি ভাগি একেলগে এনেকাই বনাই থাকোঁ আৰু এইফালে চাব পুৰা মাৰি লোকেল ষ্টাইল ন চাওকচোন কি ধুনীয়া ৰাউণ্ড ৰাউণ্ড হৈ গৈছে আৰু এইখিনি চাচনি হৈ আছে এইটো চাইছে নহয় জুইয়ে নুমি গ'ল বে ভাই কথা পাতোতে একো নহয় এতিয়া এইটো আমি 10 মিনিটমান হোল্ড কৰিম এইটো হোৱালৈকে এতিয়া মানে যোনটো ফ্লেভাৰৰ কাৰণে মানে এইফালে চাব LIC পিচি আছে আমাৰ তপন ভাই মানে আমি এই ফ্লেভাৰটো মানে কি কৰিম ইয়াত এড কৰি দিম এই পানীত দি দিব এইটো চাচনি নেকি চাচনি হৈ গ'ল ন মই ভাবিছোঁ পানী নেকি ভাই পিচিছিলে যে LICটো এইফালে ইয়াত দি দিছেগৈ ধুনীয়াকৈ আমাৰ এইটো চাচনি ফ্লেভাৰটো আহি যাব এইফালে চাব তপন ভাই পুৰা গুল কৰি আছে মানে এইফালে মানে এইটো সৰুতে যে আমি যে মাটিৰ পৰা যে বাটুল গুটি বনাওঁ যে এই বাটুল গুটি বনাই আছোঁ চাইছেনে ধুনীয়াকৈ বাটুল গুটিটো হৈ গ'ল মাটিৰ পৰা যে বনাই পিনে আমি জুইত পুৰি দিওঁ নহ'লে মাটি ৰ'দত দি দিওঁ যে একদম চেম চাইজ বাটুল গুটি চাওকচোন চাইজটো ইমান সৰু সৰু চাইছেনে এইটো ইমান ডাঙৰ হৈ যাব ন ধুনীয়াকৈ বনাই ল'ব লাগে এইটো চাচনি মনটো এনেই এইটো টাইম পাছ কৰি আছোঁ দেই টাইম পাছ মানে এইটো ট্ৰাই এগেইন লেটাৰ মানে এইটো এনেই সৰু এটা জাষ্ট বনাইছে আৰু এইফালে ট্ৰাই কৰিবৰ কাৰণে যাতে ৰাউণ্ড হয়নে নহয় এইটো কাৰণে চেক কৰি আছে মানে চাব এইটো হৈ গ'ল এতিয়া এনে চাচনি এৰি দিছে আৰু এইফালে
এইফালে দেখি উপঙি আছে যে অলপ অলপ এইটো যেতিয়া নেকি ডুবি যাব এইটো চাইছেনে উপঙি আছে যেতিয়া এইটো ডুবি যাব তেতিয়া এইটো সম্পূৰ্ণ ৰসগোল্লা বনি গ'ল আৰু ন এতিয়া আমি এতিয়া এইটো এনে কৰি ল'ম হেল্ল' বন্ধুসকল এতিয়া ৰজত ভাই ৰসগোল্লা বনাই চাওকচোন কি কেনেকৈ বনাইছে ৰাউনে নহয় দেই এইটো চাওক মই বনাইছিলোঁ চাওকচোন কিমান ধুনীয়া ৰাউণ্ড কৰি দিছে এতিয়া ই বনাই আছে মানে ট্ৰাই কৰি আছে বেচেৰাটো কিন্তু বনাই এৰিব মানে কি বোলে আজি বনাই এৰিম মই যেনেকৈ হ'লেও বনাই এৰিম লাগিলে একটাই লাগি যাওক বনামেই বোলে এইটো ইয়াৰ বস্তু মানে প্ৰথমবাৰ ট্ৰাই কৰিবৰ কাৰণে ভাল লাগে আৰু ইয়াৰ ৰসগোল্লাটো যেতিয়া নেকি বনি পিনি কথা এটা কৈ আছো মানে সৰু যেতিয়া আছিলো নহয় বা কেইবছৰ আছিলো মই প্ৰায় মই তেতিয়া 10 বছৰ ন 10 বছৰ আছিলো মানে প্ৰায় আমাৰ ককা আছিলে যে মিঠাই বনাব কয় মই বনাব নোৱাৰো বেয়া গালি দিয়ে মানে খেদাই দিয়ে তাৰ বনাব দিছিলে মানে মই বনাই মানে নাজানোতো তাৰপিছত বেয়া গালি দিয়ে মানে তাৰপিছত এইটো ঘৰত নবনাও আজিহে মই এনেকাকে লৈছোগে আৰু প্ৰথমবাৰ মানে ককাৰ ডাইলগটো দি দে মাখিয়ে মিঠাই খালে মাখিয়ে মিঠাই খালে অলপ বেছিকে দি দিছো বন্ধুসকল যিহেতু সিজিব লাগিব ন ভালকে নহ'লে ফাটি যায় ন এইফালে চাবচোন কি ধুনীয়াকে মাৰোঁতে যে কেতিয়াবা কিবা হয় মানে কোনোবা কাৰোবাৰ ভুল নহয় এনেকৈ ল'ব লাগে মাংসটো ল'ব লাগে এনেকৈ লৈ দবাব লাগে দবাই কৰিব লাগে মানে দবাই কৰিব লাগে মানে তাৰপিছত লাহে লাহে মানে ই ৰাউণ্ড হৈ যাব ন তাৰপিছত যেতিয়া ই মানে চবটো মিলি যায় মানে আমি লওঁতে যে অকণ ফাটি আহি যায় যেতিয়া মিলি যায় মানে গোল হৈ আহে এইফালে চাবচোন কি ধুনীয়াকৈ গোল হৈছে এইফালে চাবচোন হৈছেনে এইফালে পূৰা লাহে লাহে কৰি আছে আৰু এইফালে মাও লাগি গৈছে আৰু এইফালে মায়ে আজি কেনেকৈ বনাই চাওচোন তোমাৰতো কিমানটো গোল হৈছে মাচোন চাচোন ইমান ধুনীয়াকৈ গোল কৰিছে মায়ে মাৰ হাতত দে নাৰিকল লাৰু হওক বা যিকোনো লাৰুৱে হওক ধুনীয়াকৈ গোল কৰেগৈ এইফালে চাব ধুনীয়াকৈ গোল কৰি বনাই আছে এইফালে মানে মিঠাইকেইটা এইফালে উতলি আছে আৰু এইফালে চাব পানীটো মানে পূৰা হেভিকৈ উতলি আছে আৰু এইফালে মা আৰু তপন ভাই পূৰা লাগি আছে মানে ৰাউণ্ড কৰা মিক্সিং ন চাবচোন এইফালে চাব কোনটা এইটো ভালকৈ মাৰিবিগৈ ন সেইফালে চাব চব দি আছেগৈ আৰু কেইটা বাকী আছে বন্ধুসকল এইফালে চাব ফাইনেলি আমাৰ ৰসগোল্লা ৰেডি হয় ভাই কালাৰটো কেলে এনেকা হৈ গ'ল মোৰ চেহেৰা কালাৰটো চাইছে নাই মোৰ লগত মিলিব লাগিব না চেহেৰা কালাৰৰ লগত মিলি গৈছে ন ভাই মজা ৰসগোল্লাটো মানে অকণ দেৰি আমি ইয়াত থৈ দিম ঠাণ্ডা হ'বৰ কাৰণে এইফালে চাব প্ৰায় ৰেডি আৰু মানে এইফালে আৰু বন্ধুসকল এতিয়া মানে টেষ্ট এটা কৰিম ন সেইফালে চাব চবচে ফাৰ্ষ্টত যোনটো দিছিলোঁ যে এইটো মানে হেপী বাৰ্থডে ৰসগোল্লা এইফালে এনেকৈ ল'লোঁ এইফালে লয় এইটো দেখা স্পঞ্জি হৈছে মানে অলপ তপন ভাই খাই আছে মজা লাগিছে আৰু খাই ঘৰৰ বনোৱা যিকোনো বস্তু খাই মজাই বেলেগ মানে ফিল হৈছে মানে কিন্তু এইটো মানে এলাইচি যে দিছে যে আমি তাৰ ফ্লেভাৰটো আহিছে বন্ধুসকল ফাইনেলি এইফালে চাব আমাৰ ৰসগোল্লা এইটো ৰসগোল্লা নহয় আৰু বন্ধুসকল এইটো পুৰা খেজুৰ হৈ গৈছে আৰু বনাইছিলোঁ ৰসগোল্লা এইটো খাইছে কোচ খাই খেজুৰ একচুৱেলি বন্ধুসকল এনেকুৱা হ'ল মানে আমি খোৱা চ'দাটো দিবলৈ পাহৰি গ'লো ন এইটো কাৰণে তাৰ পৰিণামটো এইটো হৈছেগৈ আৰু মানে এইটো ফুলিলে হয় ইয়াত এতিয়া খেজুৰ কেলে কৈছোঁ মানে ইয়াত আমি ৰসটো একটা দিছোঁ নিচিনা চেম টু চেম খেজুৰ খেজুৰৰ নিচিনা যদি হৈছে যদি ৰসগোল্লা চেহেৰা হ'ব পাৰে ৰসগোল্লা চেহেৰা বেয়া খাবলৈ মানে নকওঁ আৰু খাই ভাল লাগিছে আকৌ দেই বন্ধুসকল খোৱা চ'দাটো এইটোৱে বস্তুটোৱে কমি হৈ থাকিলে মানে খাবলৈ এনেকুৱা লাগিছে টেঙা ৰসগোল্লা যেনেকৈ থাকে নহয় তেনেকুৱা লাগিছে মানে আৰু যদি আমি খোৱা চ'দাটো দি দিম নহয় মানে এইটো হোটেলত কিনাৰ নিচিনা হ'লে মানে এইটো স্প্ৰিংটো মানে কম হ'ল হয় মানে স্প্ৰিংটো বেছি হৈছে তথাপিও আমি ট্ৰাই কৰি চাইছোঁ বন্ধুসকল ফাৰ্ষ্ট টাইম হয় ন যিহেতু আৰু যি হওক নওক চাওক না এইটো চাওক না এইটো স্পঞ্জ এইটো চাইছে নাই এইটো মজা
A few moments later. আৰু বন্ধুসকল ধুনীয়াকৈ খোৱা বোৱা হ'ল আৰু যোনকেইটা মানে বাচি গৈছিলে ৰসগোল্লাকেইটা এইটো মানে ওচৰৰ দুজন মাইনা আছিলে ন সিহঁতক দি দিলোঁ আৰু গৈ পেলাই এইটোৱে আৰু আপোনালোকে নাভাবিব যে দিয়া নাই বুলি সিহঁতক ঘৰত গৈ দি দিলোঁ যিহেতু সিহঁতি নাছিলে ন তাতে ঘৰত গৈ পেলাই দি আহিলোঁ আৰু যিসকলে মোৰ মানে কমেণ্টৰ নাম লৈছিলে তেখেতৰ নামকেইটা মই জনাই আছোঁ তাপস কলিতা ফ্ৰম শুৱালকুছি থেংক ইউ ছ' মাছ ব্ৰ' মোৰ ভিডিঅ' চোৱাৰ কাৰণে আৰু বহুত বহুত ধন্যবাদ আশীৰ্বাদ কৰিবা আৰু আগলৈ যাওঁ আৰু ভাল ভাল কণ্টেণ্ট লৈ আনো আৰু এইটোৱে আৰু আপোনালোকৰ মৰম সদায় আছে আৰু কি লাগে ন এইটোৱে বহুত আৰু মোৰ কাৰণে আৰু এজনে নাম লৈছিলে বহুত ভাল লাগে তোমাৰ ফুড ব্লগ চাই আৰু মোৰ নামটো এবাৰ ল'বাচোন ধনমণি দাস থেংক ইউ ছ' মাছ ব্ৰ' ফৰ ছাপৰ্টিং মি আৰু বহুত ভাল লাগে মোৰ ব্লগ চোৱা ন তোমালোকে এইটোৱে আৰু আশীৰ্বাদ কৰিবা আৰু আগলৈ যাতে ভাল ভাল কণ্টেণ্ট লৈ আনো এইটোৱে আৰু তোমালোকৰ আশীৰ্বাদে মেইন বন্ধুসকল এইটোৱে আপোনালোকৰ ওচৰত কৃতজ্ঞ জনাইছোঁ আৰু চ' আজি ব্লগটো চাই যদি কিবা এটা ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ টিল দেন টাটা বাই বাই